Hey there. Subscribe to my channel. And also press this bell icon. হেল্ল' এভৰিৱান ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হ'ব নেকি? প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নহ'ব নেকি? এই বিষয়লৈ এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে। আৰু লগতে ড্ৰাইভিং লাইচেন্স লাগিব নেকি? বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এনেকুৱা প্ৰশ্ন আহিছে। গতিকে এই সম্পূৰ্ণ বিষয়লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীবিলাকক স্কুটি দিয়া নহ'ব নেকি? অকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হ'ব নেকি? গতিকে এই বিষয়লৈ আলোচনা কৰিবলৈ হ'লে চোৱা, বিগত 3 বছৰ ধৰি আমি দেখিবলৈ পাই আছোঁ, অথবা বিগত 3 বছৰৰ লিষ্ট যদি তুমি চোৱা, তেনেহ'লে গম পাবা যে প্ৰাইভেট আৰু চৰকাৰী মাজত কোনো ভেদাভেদ নাই। সকলো ল'ৰা ছোৱালীক স্কুটি দিয়া হৈছে। আৰু এইটো বছৰতো ঠিক তেনেদৰে প্ৰাইভেট আৰু চৰকাৰী দুয়ো স্কুলৰ ল'ৰা ছোৱালীবিলাকক স্কুটি দিয়া হ'ব। অকল তুমি স্কুটি পোৱাৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো তুমি ৰাখিব লাগিব। সেইটো তোমাৰ পাৰ্চেণ্টেজ ছোৱালী হ'লে 60% আৰু ল'ৰা হ'লে 75% হ'ব লাগিব। স্কুটি পাবলৈ হ'লে তুমি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব লাগিব। CBSE বৰ্ডৰ হ'লে নহ'ব। আৰু ড্ৰাইভিং লাইচেন্স লাগিব নেকি? চোৱা, স্কুটিৰ লগত ড্ৰাইভিং লাইচেন্সৰ কোনো সম্পৰ্ক নাই। ড্ৰাইভিং লাইচেন্স এটা সম্পূৰ্ণ বেলেগ আৰু স্কুটি সম্পূৰ্ণ বেলেগ। স্কুটিটো তুমি মাৰ্ক ভাল পাৰ্চেণ্টেজ ৰাখি স্কুটিটো পাই আছা, আৰু ড্ৰাইভিং লাইচেন্স সেইটো তোমাৰ বয়স। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কনফিউজ হ'ব নালাগে। যদি তোমাৰ স্কুটি পোৱাৰ পাৰ্চেণ্টেজ আছে, তেনেহ'লে তুমি প্ৰাইভেট স্কুলৰ হওক কিয় প্ৰাইভেট স্কুলৰ হ'লেই হ'ব, চৰকাৰী স্কুলৰ হ'লেই হ'ব, তুমি স্কুটিটো পাবাই। কোনো কনফিউজন হ'ব নালাগে, কোনো চিন্তা কৰিব নালাগে। গতিকে এনেকুৱা ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ এভৰিৱান।